দুদিন ধৰি কস্তুৰীৰ জ্বৰ হৈ আছে আজি ভাল হ'বনে নহ'ব ক'ব পৰা নাই এতিয়া তাই মেগী খাই আছে মেগী খাম বুলি ক'লে বহুত দিনৰ মূৰত আজি তুমি জুলটো খাই ভাল পোৱা নে মেগীটো খাই ভাল পোৱা গাটো গৰম হৈ যায় দৰৱ খোৱাৰ লগে লগে বাৰু ভাল হৈ যায় যোৱাকালি ৰাতি দৰৱ খুৱাই দিছিলোঁ ভালকে শুলে ৰাতিটো তাৰপিছত এতিয়া আকৌ অলপ অলপকৈ গৰম হ'বলৈ ধৰিছে ঠাণ্ডা পানী ল'ব লাগিব আৰু কাপোৰ এটা ল'ব লাগিব হৈ গ'লে আৰু আকৌ গৰম পানী ল'ব লাগিব আৰু ভিতৰত কিবা আৰু আকৌ বেছি হৈ যাব এতিয়া জ্বৰৰ দৰৱ খুৱাবলৈ লৈছো পাৰিবা তুমি ডেঞ্জাৰ হয় তুমি পাৰিবা অকমান এচেলেক আহা এণ্টিবায়টিকটো খাবলৈ তাই ইমান বেয়া পায় ক'ত সোমাইছেগে আহা হা 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 আহা আহা হা 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 ভাল হৈ যাব আহা আহা একো বেয়া নহয় নহয় খাবলৈ আহা অকমানে দিছে এইটো অলপহে আহা অকমান খাব দিম কৰা মাত্ৰ কৰা নোখোৱা গৈছে কৰা আহি গলো এতিয়া আমি জিমলৈ আমাৰ ঘৰৰ পৰা জিমটো বেছি দূৰ নহয় বাৰু 3 কিলোমিটাৰৰ দূৰ হয় আৰু আজিৰ পৰা যিহেতু গৰমৰ বন্ধ পাইছে কস্তুৰীয়ে চিন্তা নাই আৰু ৰাতিপুৱা আহিব পাৰিম আজিৰ পৰা নহ'লে ৰাতিপুৱা আহিবলৈ সময়টো একেবাৰে নিমিলে তাইৰ স্কুল থকাৰ বাবে আজি চল্ডাৰ মাৰি আছো বঢ়িয়াকে আৰু আমাৰ এইজনাই লেগ মাৰি আছে দেখিছেনে ক'ৰ পৰা ওলাই গৈছে তাৰ চেহেৰাটো ভৰি তলৰ পৰা মানুহ একেবাৰে নাই এতিয়া জিমত প্ৰায় শেষ হ'বলৈ হৈছেগে আৰু লাষ্ট টাইম মানে এতিয়া 10টা বাজিছে প্ৰায় ৰাতিপুৱা জিমৰ পৰা আহিয়ে এয়া এতিয়া পুৰা চব্জি বনাই আছে আজি ঔটেঙাৰ লগত কি মাছ খাম কি কয় কচ মাছ কুমলীয়া ঔটেঙাৰ লগত নতুন ঔটেঙা ভাল আছে নে চাওঁ এতিয়া নাই বাৰু জ্বৰটো পাছত আকৌ উঠি যাব বা দৰৱটো আকৌ খাব লাগিব দেই এইকেইদিন কি হৈছে ৰাতি বৰষুণ দিয়ে ধাৰাসাৰ বৰষুণ দিয়ে তাৰ পাছত দিনত টিকাফটা ৰ'দ দিয়ে ইমান গৰম হয় দিনত সেইটো কাৰণে আজি একো কাম বন নাই কি কৰো বুলি ভাবি আছো মানে কি আৰু শেষত গৈ উপায় উলিয়ালো যে গা ধুবলৈ যাম নদীত আমাৰ জোনাৰ ৰাস্তাবোৰ সলনি হৈ গৈ আছে দিনক দিনে কাম চলি আছে আৰু এবছৰ পাছত আহিলেতো আপোনালোকে বেলেগে দেখা পাব আৰু এতিয়া আমি গৈ আছো কিন্তু এতিয়া সময় 4:30টাই বাজিলে আৰু অকমান পিছত আন্ধাৰে হ'ব কি গা ধুম আৰু এয়া চাকচোন হয় নাই ইমান দেৰিকে যাবলৈ ওলালো যে আজি আমি জানো কি হয় এতিয়া গৰমৰ দিনটো 6:30 বজালৈকেতো বেলি থাকেই দেখা যাওক কি হয় জেগালৈকে গৈ চাওঁ আৰু এইফালে পুৰা একেবাৰে ৰেডি হৈ আহিছে গা ধুম ক'লে ফুৰিব যাম ক'লে একদম বলিয়া ওলাবই আৰু এনে ফচাই নিদিবচোন মোক কিয় মিছা কৈছিলো নেকি ৰাস্তাত গাড়ী থৈ এতিয়া আমি ধুনীয়াকে খোজকাঢ়ি গৈ আছো নদীখনৰ ওচৰলৈকে বুলি ৰাস্তাটো অলপ বোকা বোকা আছে সেইটো কাৰণে গাড়ী দূৰতে থৈ আহিলো পাই গলো পানী সৰু এখন নৈ পাৰ হ'ব লাগিব এতিয়া আমি পিছল আছে দেই তলত মাছ আছে মজা মাছ আছে কিন্তু ইয়াত মাছ মাৰিব নোৱাৰি নহয় এতিয়া গা ধুম বুলিহে ওলাই আহিছিলো দেই মেইনকে কিন্তু এতিয়া যি দেখিছো ইয়াত আহিছোন ঠাণ্ডাহে লাগিছে চাহ আনিছে বোলে তই ওলা আকৌ কেলে ৰখি আছে ইমান দেৰি কিন্তু গ্লাছ নাই গ্লাছটো ক'ত থৈ আহিলে গাড়ীত কি হ'ব গাড়ীত গ্লাছ থৈ আহিলে গাড়ীখন থৈ আহিছো 0.5 কিলোমিটাৰ দূৰত ক'ত দৌৰি লাগিব নহ'ব আৰু এতিয়া যোৱা মতে খাই যাম আৰু এতিয়া যি আছে সেইটো খাই ল'ম আৰু এতিয়া মানে চাকনাখিনি আগত খাই ল'ম চাহটো পাছত খাম ন মটৰ দে এইটো মটৰ খাই ভাল লাগে বাৰু গ্ৰীণ মটৰটো মজা এইখিনিৰ লগত এটা বস্তু হ'ব লাগিছিলে তেতিয়া বেছি মজা লাগিলেহেঁতেন কি বস্তু হয় বাৰু আপোনালোকে কমেণ্ট কৰি দিব দেই ফাইনেলি এতিয়া আমি গা ধুবলৈ আহিছো ঘামি গলো ৰ'দত বহি তই গা নোধো নেকি মোক গৰম লগা নাই বৰফৰ দেশৰ পৰা আহিছো মই দুজনীয়ে ধুই আছে ধুনীয়াকে মই নুধো তাকে ভাবি আছো কাৰণ মানে কিয় এই জেগাখিনি মানে ইমান গা ধোৱা জেগা নহয় সেইটো কাৰণে হেলয় বহুত হৈ আছে তলত শিলগুটি বহুত আছে শিলগুটিত হেলয় বহুত ধৰি আছে সেইটো কাৰণে ধুবলৈ অকমান কিবা লাগিছে হ'লেও নামিম নেকি বুলি ভাবি আছো বাৰু আজি বহুত দিনৰ মূৰত নদীলৈ আহিলো গা ধুবৰ কাৰণে মোৰ জন্মদিনৰ দিনাখনে আহিছিলো আইঐ ঠাণ্ডা বঢ়িয়া সুন্দৰ কি খবৰ আপোনাৰ দাদা ভাল মোৰ ভালে মোৰ ভিডিঅ' চোৱা নে তুমি মই ভিডিঅ'টো চাওঁ বহুত ফাল্টু লাগে আপোনাৰ ভিডিঅ' চাই
ঘৰত কেনেকুৱা লাগি আছিলে গৰম? ঘৰত বতাহ আহিছিলে, মলয়া কি বতাহ। হ'ল মোৰ মাত খাৰ বেলেগ হৈ গ'ল যে? পানীত গা ধুব আহিলে যে। মাত ভাঙি গ'ল, মাত চেৰচেৰাই আছে, তথাপি পানীত নামিবলৈ মানে এৰা নাই। আৰু এনেকুৱা গৰম, ৰাতি ধাৰাসাৰ বৰষুণ দিয়ে, দিনত হ'লে ৰ'দ দিয়ে, টিকাফটা ৰ'দ দিয়ে, আৰু ইমান গৰম হয়। আৰু আমাৰ ঘৰটোৰ আশে পাশে গছ গছনি নাইতো, বহুত বেছি গৰমত থাকিবলগীয়া হয় আমি। সেইটো কাৰণে কোনোফালে উপায় নাপায়, একেবাৰে গৰমত উশাহ ল'ব নোৱাৰা হৈ গৈছিলোঁ। সেইটো কাৰণে আহি পিনে এতিয়া পানীত সোমাই আছো ধুনীয়াকৈ, বঢ়িয়াকৈ খাই বৈ মেলি, মানে চাহ তাহ খাই আৰু চাহ খোৱা নাই ৰ'বা, চানা দানা খাই আৰু মজা পানী দেই, কি বঢ়িয়া। বাছ এতিয়া আমি চাহ খাম, গা চা ধুই আহি গলো, কাপোৰ চাপোৰ চবে জ্বলাই ললে বোলে, পিন্ধি ললে। চাহটো ওলাই লওঁ, চাহটো ঠাণ্ডা হৈছে বুলি ভাবি আছিলো, ঠাণ্ডা হোৱা নাই ন। গৰম দিন যে লাল চাহ খাব লাগে দেই। চেনি দি আহিছ ন তই? দি আনিছ? বঢ়িয়া। বিয়া পাতিলো, চেনি নিদিওঁ। এতিয়া অলপ আমাৰ তৰ্কাতৰ্কি চলি আছে, কোনোবাই বোলে কুকুৰে খোৱা বিস্কুট আনিছে বোলে। এই বিস্কুটটো কুকুৰে খোৱা বিস্কুট বুলি কৈছে, মই কি কম? কোনে কৈছে? এতিয়া মই নকওঁ, উল্লেখ নকৰো, মই কুকুৰ আৰু যা। গা একেবাৰে মজাকে ধুই লৈছো, ইমান বেছি গৰম আছিলে, গা ধুই ভাত ভাঙি থাকিলে মোৰ। আৰু ৰীণাই লগ ধৰিলে আজি ৰীণাৰ ঘৰত, ৰীণাৰ মাৰ ঘৰত। আৰু আজি মানে ৰীণাই থাকিব আহিছে, এয়া পুৰা খানা বানা বনাই আছে। আৰু লগতে আমাকো ৰীণাই লৈ আনিলে, বল আজি মানে আমাৰ ঘৰত পাৰ্টি কৰোঁগে বুলি। পাৰ্টি মানে আৰু ৰাতিৰ খানা আৰু এইফালে বাই বনাই আছে ধুনীয়াকৈ, ৰীণা ভাই। আৰু কেমেৰাত ওলাবলে বহুত লাজ কৰে, কিন্তু ৰীণাই লাজ নকৰে অকমানো। কেলে লাজ নকৰ তই? লাজ কৰি কি কৰিম জীৱনত? লাজ কৰি কি পাম? আৰু এইফালে মনোজা বহি আছে। আৰু ক'ত গ'ল কলা টমিটো? আপকা মাত কিয় হৈ গয়া? খাবলৈ বহিছো দেই ৰাইজ, এয়া বইল মিঠা আলুৰ পাতৰ লগতে আৰু ধুনীয়াকে আছে বাৰু, মাংস চাংস আছে মজাকে। এইজন হৈছে এখন ঘৰৰ জোৱাই। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো, ঘৰলৈ আহিলো খাই গৈ। আৰু এটা বস্তু দি পঠিয়ালে, চাব দেই, এয়া ভীমকল কেঁচা হৈছে বাৰু, এতিয়া পকি যাব দুদিনমানত, কাৰণ গৰমৰ দিন, সোনকালে পকি যাব। আৰু এইটো ভিডিঅ' মই সামৰণি মাৰিছোঁ ইয়াতে। কেনেকুৱা পালে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আকৌ লগ পাম এটি বেলেগ ভিডিঅ'ত।